আজি সন্ধিয়া 6:30 লগে লগে আকাশলৈ চাওক আৰু আজি আকাশত দেখিবলৈ পাব ব্লু মুন। বিৰল মহাজাগতিক পৰিঘটনা উপভোগ কৰিবলৈ সাজু হওক আপুনি। কমলা বা পাতল ৰঙা ৰঙেৰে আকাশত জিলিকি উঠিব জোনবাই। আন দিনতকৈ চন্দ্ৰটোক কিছু আকাৰত ডাঙৰ দেখা পাব আজি। আৰু মাজত মাত্ৰ কেইটামান মিনিট বাকী। সন্ধিয়া 6:30 পৰা 7:30 আকাশত চন্দ্ৰটোৰ আকৰ্ষণীয় সৌন্দৰ্যই সকলোকে আপ্লুত কৰিব। জনাই আছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু আজি সন্ধিয়া 6:30 লগে লগে আকাশলৈ চাওক আৰু আজি আকাশত দেখিবলৈ পাব ব্লু মুন। আৰু বিৰল মহাজাগতিক পৰিঘটনা উপভোগ কৰিবলৈ সাজু হওক আপুনিও। জনাই আছোঁ এই মুহূৰ্তৰ আন এক খবৰ। আৰু সন্ধিয়া আকাশৰ দক্ষিণ পূব দিশত এই বিৰল দৃশ্য প্ৰত্যক্ষ কৰিব পাৰিব আপুনিও। আৰু এই দৃশ্য কোনো বিশেষ টেলিস্কোপৰ প্ৰয়োজন নাই চাবলৈ। আপুনি মুকলি ঠাইত বা ঘৰৰ ছাদৰ পৰা খালী চকুৰে উপভোগ কৰিব পাৰিব চন্দ্ৰৰ এই মোহনীয়া ৰূপ। ধৰ্মীয় আৰু জ্যোতিষশাস্ত্ৰৰ মতে এই দিনটো অত্যন্ত শক্তিৰে পৰিপূৰ্ণ বুলি গণ্য কৰা হয়। জনাই আছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু আজি সন্ধিয়া 6:30 লগে লগে আপুনিও চাওক আকাশলৈ। আৰু আজিৰ আকাশত আপুনি দেখিবলৈ পাব ব্লু মুন। মনৰ শান্তি আৰু সমৃদ্ধিৰ বাবে আজি চন্দ্ৰক অৰ্ঘ্য প্ৰদান কৰিলে সুফল পোৱা যাব বুলি লোকবিশ্বাস কৰা হয়। আৰু মাজত মাত্ৰ কেইমিনিটমান বাকী। কিছু সময় পাছত অৰ্থাৎ 6:30 পৰা আৰম্ভ কৰি 7:30 আকাশত চন্দ্ৰটো আকৰ্ষণীয় সৌন্দৰ্যই সকলোকে আপ্লুত কৰিব। জনাই আছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু আজি আকাশত দেখিবলৈ পাব আপুনি ব্লু মুন। বিৰল মহাজাগতিক পৰিঘটনা উপভোগ কৰিবলৈ সাজু হওক আপুনিও। অন্য দিনতকৈ চন্দ্ৰটোক কিছু আকাৰত ডাঙৰ দেখা পাব আজি। আৰু মাত্ৰ কেইমিনিটমান বাকী। কিছু সময়ৰ পাছতেই আজিৰ আকাশত আপুনিও দেখিবলৈ পাব ব্লু মুন। আজি সন্ধিয়া 6:30 লগে লগে আকাশলৈ চাওক। আৰু আন দিনৰ দৰে আপুনি আজি দেখা নাপাব জোনবাই। জনাই আছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। মাজত মাত্ৰ কেইমিনিটমান সময় বাকী। বিৰল মহাজাগতিক পৰিঘটনা উপভোগ কৰিবলৈ সাজু হওক আপুনিও। কমলা বা পাতল ৰঙা ৰঙেৰে আকাশত জিলিকি উঠিব জোনবাই। আৰু আজি সন্ধিয়া ঠিক 6 বজাৰ লগে লগে আকাশলৈ চাওক। সন্ধিয়া 6:30 পৰা 7:30 আকাশত চন্দ্ৰটোৰ আকৰ্ষণীয় সৌন্দৰ্যই সকলোকে আপ্লুত কৰিব। জনাই আছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু আজি সন্ধিয়া 6:30 লগে লগে আকাশলৈ চাওক। আৰু সন্ধিয়া আকাশৰ দক্ষিণ পূব দিশত এই বিৰল দৃশ্য প্ৰত্যক্ষ কৰিব পাৰিব সকলোৱে। এই বিৰল দৃশ্য চাবলৈ বা কোনো বিশেষ টেলিস্কোপৰ প্ৰয়োজন নাই। আপুনি মুকলি ঠাইৰ পৰা বা ঘৰৰ ছাদৰ পৰা খালী চকুৰে উপভোগ কৰিব পাৰিব চন্দ্ৰৰ এই মোহনীয়া ৰূপ। ধৰ্মীয় আৰু জ্যোতিষশাস্ত্ৰৰ মতে এই দিনটো অত্যন্ত শক্তিৰে পৰিপূৰ্ণ বুলি গণ্য কৰা হয়। মনৰ শান্তি আৰু সমৃদ্ধিৰ বাবে আজি চন্দ্ৰক অৰ্ঘ্য প্ৰদান কৰিলে সুফল পোৱা যায় বুলি লোকবিশ্বাস কৰা হয়। জনাই আছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু আজি সন্ধিয়া ঠিক 6:30 লগে লগে আকাশলৈ চাওক। আৰু আজি আকাশত দেখিবলৈ পাব ব্লু মুন। আৰু বিৰল মহাজাগতিক পৰিঘটনা উপভোগ কৰিবলৈ সাজু হওক আপুনিও। ঘৰৰ ছাদ বা মুকলি ঠাইৰ পৰাই খালী চকুৰে আপুনি উপভোগ কৰিব পাৰিব চন্দ্ৰৰ এই মোহনীয়া ৰূপ। আন দিনতকৈ চন্দ্ৰটোক কিছু আকাৰে ডাঙৰ দেখা পাব আজি
সন্ধিয়া 6:30 পৰা 7:30 ভিতৰত আৰু মাজত মাত্ৰ কেইমিনিটমানহে বাকী বিৰল মহাজাগতিক পৰিঘটনা উপভোগ কৰিবলৈ সাজু হওক আপুনিও কমলা বা পাতল ৰঙা ৰঙেৰে আকাশত জিলিকি উঠিব জোনবাই আৰু আজি সন্ধিয়া 6:30 পৰা 7:30 চন্দ্ৰটোৰ আকৰ্ষণীয় সৌন্দৰ্যই আপ্লুত কৰিব সকলোকে